বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। আৰু এয়া এতিয়া কাপোৰখিনি হৈ গ'ল, হৈ যোৱাৰ পাছত এতিয়া মই কাপোৰখিনি প্ৰথমতে মেলি ল'ম আৰু মেলি লৈ আজি কিনো কাম কৰোঁ তাকে আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখাই থাকিম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এয়া দেখিছে এতিয়া মই প্ৰথমতে কাপোৰখিনি মেলি লৈছোঁ আৰু কাপোৰখিনি মেলি মই টাববিলাক এক্সাইড কৰিব লাগিব, যিহেতু মাৰ সকাম আহি আছে। সেয়ে সকামত ভকত বহিবৰ কাৰণে এটা চাইডে টাবখিনি আনি দিব লাগিব আৰু কাপোৰখিনি মেলি এতিয়া হৈ যোৱাৰ পাছত মই টাবখিনি চিজিল কৰি লৈছোঁ। এটা এটাকৈ এয়া দেখিছেনে ধুনীয়াকৈ টাবখিনি চিজিল কৰি লৈছোঁ আৰু টাবখিনি অলপ বন ওলাইছে, এতিয়া চফা কৰিবলৈ সময় নাই আজি, যিহেতু বেলেগ এদিন কৰিম। প্ৰথমতে টাবখিনি এটা চাইডে আনি লৈছোঁ আৰু এতিয়া এনেদৰে টাবখিনি আনি হৈ যোৱাৰ পাছত মই এয়া দেখিছেনে মোৰ ফুলখিনি, এইখিনি গোটেইখিনি টাব আহি গৈছে মোৰ আৰু আছে আনিবলৈ। এয়া এইফালে ভকত বহিব আৰু ভিতৰত আজি এইফালে চাদৰ এখন দহি বাতিব আছিলে, এয়া চাদৰখনো দহি বাতি লওঁ আৰু এইফালে পাতিছোঁ দাইলত এতিয়া ভাতকেৰেলা দি বইল কৰিছোঁ, এইফালে বাঁহগাজ বইল কৰি লৈছোঁ আৰু এইখিনি হৈছে মাংসত দি খাবৰ কাৰণে ডাঙৰ ডাঙৰকৈ কাটি পেলাই মই খৰিচা থ'ম। হাতে ভাঙিব নোৱাৰিলোঁ, সেইকাৰণে গিলাচটোৱে কাটি লৈছোঁ আৰু এনেদৰে থ'লে মানে মাংসত দি খাবলৈ ভাল হয়। আৰু এতিয়া অলপমান হালধি দি পেলাই মই বাঁহগাজখিনি থৈ দিছোঁ, হালধি দিলে খৰিচা বেয়া নহয়, সেয়ে হালধি দি ল'লোঁ আৰু এয়া দেখিছে আগতে থোৱা দুটা আছে আৰু এইখিনি থোৱা হৈ যোৱাৰ পাছত এইফালে ভাজি ল'লোঁ বাঁহগাজখিনি আৰু বাঁহগাজখিনি হৈ যোৱাৰ পাছত এইফালে মই ভাতকেৰেলা পিটিকাটো বনাই ল'লোঁ আৰু ভাতখিনি খাই ল'লোঁ। খাই এইফালে মোৰ দহি বটা হৈ গ'ল। ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই।